অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ পাছতেই আনন্দত উৎফুল্লিত হৈ পৰে চাহ জনগোষ্ঠীৰ কেইবাটাও জাতি। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত চাহ জনগোষ্ঠীক অকুণ্ঠ প্ৰেম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চাহ জনগোষ্ঠীৰ ৩৭ জাতিক দিলে অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যাদা। এই লোকসকলৰ এতিয়া জাতিৰ প্ৰমাণ পত্ৰৰ কাৰণে আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। অসম চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তত উৎফুল্লিত হৈ মুখ্যমন্ত্ৰীৰ লগতেই চাহ জনগোষ্ঠীৰ নেতাসকলক ধন্যবাদ দি বুধবাৰে নিশা মৰিয়নিৰ হুলুংগুৰি চাহ বাগিচাত পুৰাণ পাইক গঞ্জুকে আদি কৰি কেইবাটাও জাতিয়ে ফটকা ফুটাই ঝুমুৰ নাচি ফাকু খেলি আনন্দত মতলীয়া হৈ পৰা দেখা যায়। পূৰ্বতে নাছিল পাইক গঞ্জু পুৰাণকে আদি কৰি ৩৭টাকৈ জাতিৰ নাম এই তালিকাত, যাৰ ফলশ্ৰুতিত জাতিৰ প্ৰমাণ পত্ৰ উলিয়াবলৈ এই সমাজৰ লোকৰ হৈছিল জটিলতা। মুখ্যমন্ত্ৰীকো মৰম দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে চাহ জনগোষ্ঠীৰ এই লোকসকলে। আজি হলিটো আমাৰ ঐতিহাসিক দিন, যেহেতু অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা 10 মাৰ্চত যি কেবিনেটত সিদ্ধান্ত ল'লে, এইটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৩৭টা জাতি যি উপজাতি থাকি গৈছিলে, তেওঁলোকে আমাৰ কাষ্ট চাৰ্টিফিকেট দিব পৰা নাছিলোঁ। বিভিন্ন সময়ত আমাৰ সমস্যা হৈছিলে চাকৰিৰ ক্ষেত্ৰত। এই ৩৭টা জাতি যি কেবিনেটত ঘোষণা কৰিলে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক আমি চাহ জনগোষ্ঠীৰ জাতীয় সমাজৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। যিহেতু আমি পুৰাণ সমাজ, পাইক সমাজ, গঞ্জু সমাজ আজি আমি একগোট হৈ আজি আমি হোলী খেলিবলৈ এইটো কাৰণে উপভোগ কৰিছোঁ, ফূৰ্তি কৰিছোঁ, যিটো নেকি আমাৰ বহুত দিনৰ সমস্যাটো সমাধান হ'ল। তাৰ কাৰণে আমি চাহ জনগোষ্ঠীৰ জাতীয় সমাজ তেৰছ গলা সাধাৰণ সম্পাদক অৰুণ কামাৰ ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। বিশেষকৈ ধন্যবাদ জনাইছোঁ প্ৰাক্তন সভাপতি ধীৰাজ গলা দেৱ, বৰ্তমানৰ সভাপতি জগদীশ বৰাক, সাধাৰণ সম্পাদক সুনীল তিৰ্কী ধৰি তাৰপিছত বৰ্তমান সাংসদ কাঞ্জিৰঙা লোকসভা, তেখেতো 109টা জাতি একগোট কৰিছিল ডিমু মহাবিদ্যালয়ত। তেখেতৰ নেতৃত্বত যি সমাজখন গঠন ব্যৱস্থা কৰিলে, আজি সমাজ একত্ৰিত হৈ শৈক্ষিক, সামাজিক, অৰ্থনৈতিকভাৱে আগবাঢ়ি গ'ল। আৰু এই চৰকাৰখন কেবিনেটত যি সিদ্ধান্ত ল'লে, এই সিদ্ধান্তক আমি পুৰাণ সমাজ, গঞ্জু সমাজ, পাইক সমাজ আৰু সকলো বাকী থকা সমাজ যিখিনি কৰিলে, সকলো হৈ আমি আদৰণি জনাইছোঁ। যিহেতু ইমান বহুত চৰকাৰ আহিলে, সকলো চৰকাৰ আমাক ঠগিলে। AGP হওক, কংগ্ৰেছৰ সকলো চৰকাৰ ঠগিলে। গতিকে সেইখন চৰকাৰ যি চাহ জনগোষ্ঠীয়ে কাম কৰিছে, তেওঁলোকৰ আমি মুখ্যমন্ত্ৰীৰ লগত আছোঁ। আজি আমি ঘোষণা কৰিছোঁ, যিহেতু জনগোষ্ঠীটোৰ যি স্বাৰ্থত কাম কৰিলে, আমি সঁচাই নথৈ সুখী হৈছোঁ। আমি সদায় জাতীয় সমাজ আমি সভা সমিতিলৈ যাওঁ, আমাৰ সৰু মানুহখিনি কাষ্ট চাৰ্টিফিকেট নোপোৱাৰ কাৰণে আমি বহুত আপত্তি পাইছিলোঁ। কিন্তু আজি আমি কাষ্ট চাৰ্টিফিকেট জাতীয় সন্মিলন হৈ দিবলৈ আমি আগবাঢ়িবলৈ আমি সক্ষম হওঁ। যিটো জাতি নেকি আমি প্ৰথম জাতি, তাৰপিছত পৰিচয় আমি দিবলৈ সক্ষম হৈছোঁ, যি এটাই মাত্ৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে। তেওঁ জনগোষ্ঠীটো জাতিটোৰ কাৰণে বহুত দেখিলে, বহুত চালে, জাতিটোৰ কাৰণে বহুত দেখিলে আৰু বহুত চালে, তেওঁ বহুতখিনি দিলে। সেই দিয়াৰ কাৰণে তেওঁ পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। আৰু আমি ভাবিছোঁ যে আজি আমি যিটো ফূৰ্তি হ'লি আজি হুলুংগুৰি চাহ বাগিচাত পুৰাণ সমাজ, গঞ্জু সমাজ, পাইক সমাজ আমি একত্ৰিত হৈ হোলী বুলি আমি হোলী দিয়াৰ লগতো আমি পুনৰ হোলী পালন কৰিছোঁ। আৰু ঝুমৰ নৃত্য লৈ তেওঁলোক ঝুমৰ নৃত্য কৰি আমি ফূৰ্তি কৰিছোঁ। এই ফূৰ্তিটো আমাৰ অকল গঞ্জু, পাইক, পুৰাণো নহয়, ৩৭টা জাতিৰ কাৰণে আমি ফূৰ্তি কৰিছোঁ। ৩৭টা সমাজটোৰ কাৰণে এটা শৈক্ষিক, সামাজিক, ৰাজনৈতিকভাৱে তেওঁলোকে আমি আগবাঢ়ি যাব বুলি আমি আশাবাদী। ST বিচাৰিছোঁ আৰু নিশ্চয় আমাৰ আশাবাদী, নিশ্চয় আমাৰ এই চৰকাৰখনে ST কৰিব। আমাৰ আশাবাদী যে আমাৰ ৩৬টা যি ST চিন্তা চৰ্চা কৰিছে, নিশ্চয় না আমি OBCটো পাবৰ কাৰণে আমি বহুত আন্দোলন বা ইস্মাৰ পত্ৰৰ যোগেদি আমি বিভিন্ন সময়ত দিল্লীলৈ বা দিছপুৰলৈ যাবলগীয়া হৈছে। যিটো নেকি এইখন চৰকাৰে শুনিলে, যিটো নেকি ৭৫ বছৰ চাহ জনগোষ্ঠীৰ কাৰণে কংগ্ৰেছ চৰকাৰে বঞ্চিত কৰিলে, এই চৰকাৰখন মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব, বলিষ্ঠ নেতৃত্ব, তেওঁলোকে এটা প্ৰথম ষ্টেপ যিটো আগবাঢ়িছে। আৰু আমি আশা ৰাখিছোঁ, তেওঁ যি ST খান্তে চিন্তা কৰিছে, নিশ্চয় তেওঁ চৰকাৰখন কৰিব বুলি আমি আশাবাদী। আমি আজি যদিও হোলী নহয়, যদি আজি দেৱালী নহয়, কিন্তু আমাৰ মনত, আমাৰ হৃদয়ৰ পৰা আমি সকলো ৰাইজে মিলি আজি দেৱালী পাতিছোঁ, ফটকা ফুটাইছোঁ, আতচবাজি ফুটাইছোঁ। আজি আমি হোলী খেলিছোঁ। চবৰে আপোনালোকে দেখিছে, চবৰে গালে মুখে ৰং লাগিছে, অবিৰ লাগিছে, কাৰণ আমি আনন্দ কৰিছোঁ। আজি আমাৰ ব্ৰিটিছ চৰকাৰে আমাক অসমত চাহ জনগোষ্ঠী আমাক যি বিভিন্ন ৰাজ্যৰ পৰা আনিছিলে, আজি আমি 200 বছৰ কথাটো বাদেই দিয়ক, আমাৰ এই 200 বছৰৰ পিছতো আমি বিভিন্ন জাতি জনগোষ্ঠী আমাৰ বাগানৰ ভিতৰত যিখিনি আমাৰ গভৰ্ণমেণ্টৰ যিটো লিষ্ট, চৰকাৰৰ ঘৰত যিটো অন্তৰ্ভুক্ত হ'ব লাগিছিলে, আমাৰ দুৰ্ভাগ্যক্ৰমে আমাৰ ৩৭টা জাতি থাকি গৈছিলে। আৰু আমি
বিশেষকৈ আমি পুৰাণ সমাজ আৰু আমাৰ গঞ্জু সমাজে আমি মিলি 2003 চনৰ পৰা আমি গুৱাহাটীত দুৱাৰে দুৱাৰে ঘূৰি আমি বিভিন্ন অফিচত গৈ আমি আবেদন কৰিছিলোঁ আৰু আমি সেই আবেদন মুহূৰ্তত আমি বিভিন্ন ধৰণৰ আমি আশা কৰিছিলোঁ যে আমি সোনকালে পাম বুলি। কিন্তু আমি আজি 23টা বছৰ আমি লাগিবলগীয়া হ'ল আৰু 23টা বছৰ পিছত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি পুৰাণ সমাজ, গঞ্জু সমাজ আৰু পাইক সমাজে আমি ধন্যবাদ দিবৰ কাৰণে এই ফূৰ্তি ফাৰ্তা কৰিছোঁ। কাৰণ আমি বহুত আনন্দ পাইছোঁ। তেখেতসকলে যোৱাকালি কেবিনেটত আজি আমাৰ এই 37টি জনগোষ্ঠীৰ ভিতৰতে আমাৰ পুৰাণ আৰু গঞ্জু আৰু আমাৰ পাইক সমাজক যি স্বীকৃতি প্ৰদান কৰিলে, আজি এতিয়া আমি ভাবিছোঁ যে আমাৰ এতিয়া আৰু ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আমাৰ চাৰ্টিফিকেটৰ কাৰণে চিন্তা নাই, নহ'লে এই চাৰ্টিফিকেটৰ কাৰণে আমাৰ বহুত চিন্তা আছিলে। আমাৰ মানে গোটেই একো মানে মনত বেয়া ভাৱ নাছিল, মানে ভাৱবিলাক আমাৰ বহুত অসুবিধা পাইছিলোঁ আমি। গতিকে আমি আজি আনন্দ কৰিছোঁ, আজি আমাৰ আনন্দ কৰিছোঁ আৰু আমি ধন্যবাদ জনাইছোঁ আমাৰ জাতীয় মহাসভাৰ মাননীয় সভাপতি তেৰেছ গোৱালা, মাননীয় সম্পাদক অৰুণ ডাঙৰ ডাঙৰীয়াক আৰু আমাৰ জনগোষ্ঠীটোৰ যিসকল MLA MLA আছে, MLA MP আছে, এইসকলক জনাইছোঁ, আমি ধন্যবাদ জনাইছোঁ। আশা বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ সবল নেতৃত্বত আজি আমি এই জায়গাত আমি আজি স্বীকৃতিটো পাবলৈ সক্ষম হৈছোঁ। এটা আমিতো বহুত চৰকাৰ দেখিলোঁ, আমি কিছুমান চৰকাৰ দেখিলোঁ, কথা চৰকাৰ দেখিলোঁ, আৰু এতিয়া আমি কিছুমান দেখিছোঁ আমি কৰ্মী চৰকাৰ, কাম কৰা চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাই যিখিনি কাম কৰিছে এটা ঐতিহাসিক, প্ৰত্যেকটা কামেই ঐতিহাসিক। আজি ধৰক 36টা বাগানে 36টা আমাৰ জনগোষ্ঠীয়ে কত বছৰৰ পৰা আমি খাটি আছিলোঁ, কত বছৰৰ পৰা ভুক্তভোগী হৈছিলোঁ। ল'ৰা ছোৱালী মানে স্কুলত এডমিশ্যন ল'বৰ কাৰণে কাষ্ট চাৰ্টিফিকেট কিমান প্ৰব্লেম হৈ আছিলে। এইটো আমাৰ ধৰক যেনে বৰ্তমান যিটো আমাৰ মুখ্যমন্ত্ৰী দেৱে যি নেতৃত্ব বহন কৰিছে, আমি শলাগ লৈছোঁ। আমাৰ গোটেই ৰাইজে ওচৰ পাছত যিমান থাকে চবে এটাই কথা কৈছে যে বৰ্তমান যিজন মুখ্যমন্ত্ৰী, সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চিৰদিন থাকক। আমাৰ সকলোৰে হৃদয়ৰ মনৰ যিখিনি কথা তেখেতে অনুভৱ কৰি পিনে আমাৰ গোটেই ৰাইজক তেখেতৰ ন্যায় প্ৰদান কৰিছে। তো আজি আমি আনুষ্ঠানিকভাৱে হিমন্ত বিশ্ব শৰ্মাক আমি কৃতজ্ঞতা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ, আৰু অনাগত দিনত তেখেতে মুখ্যমন্ত্ৰী হওক এই আমি কান্তৰে কামনা কৰিছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।